যেতিয়া ঘটনাটো এক প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে শুক্ৰবাৰে অসমৰ চুকে কোণে বিশেষকৈ মুছলমান সম্প্ৰদায়ে মছজিদৰ পৰা নামাজ পঢ়ি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এবিএমচিয়ে যোৱাকালি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ বিটিচি অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিছো। অসমৰ যিমান সংখ্যালঘু দল সংগঠন আছে প্ৰত্যেকটো সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ প্ৰত্যেকজন মুছলমান ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এটা কথাই বাৰম্বাৰ কৈছো, অপৰাধীক অসমৰ মুছলমানে কেতিয়াও কতো প্ৰশ্ৰয় দিয়া নাই, ভৱিষ্যত দিনক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। কিন্তু আমি দুৰ্ভাগ্যজনক ভাৱে আজি এটা কথা এইখন সভাত কবলৈ বাধ্য হৈছো যে আজিৰ তাৰিখত নিজকে শক্তিশালী চৰকাৰ, খিলঞ্জীয়াৰ চৰকাৰ, ডাইনামিক চৰকাৰ, ডাইনামিক মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা গৃহ বিভাগৰ দুৰ্বলতাৰ বাবে আজি এইখন অসমৰ আইন শৃংখলা ব্যৱস্থা সাংঘাতিকভাৱে অৱনমিত হৈছে। যোৱা পৰহি অসম বিধানসভাত চৰকাৰে তথ্য দাখিল কৰিছে যে যোৱা 7টা মাহত অসমত 533টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আজি যি সময়ত বিভিন্ন দল সংগঠনে নগাঁও ঠিঙত যি ঘটনা সংঘটিত হল, এই ঘটনাত সেই কিশোৰীজনীৰ ন্যায় দাবী লৈ আন্দোলন কৰিছে। যি দুষ্কৃতিকাৰীয়ে, যি লম্পটে, যি নৰাধমে সেই নারী নির্যাতনের ঘটনা সংঘটিত করিলে তার উপযুক্ত শাস্তির দাবি লৈ আন্দোলন করেছে। ইয়ে ধর্মের কথা অহা নাই। যে সময়ত আমার দায়িত্ব আছিল সরকারের বিরুদ্ধে প্রতিবাদ করা, সরকারের গৃহ বিভাগের খোপাদিলা নীতির বিরুদ্ধে প্রতিবাদ করা, কিন্তু আমি দেখিবলৈ পালো একাংশ দল সংগঠনের একাংশ নেতাই সমগ্র আন্দোলনটো সংখ্যালঘু সম্প্রদায়ের বিরুদ্ধে তৈয়ার করে পেলালে। আন্দোলন হব লাগিছিল সরকারের গৃহ বিভাগের দুর্বলতার বিরুদ্ধে, আরক্ষীর নিরাপত্তার দুর্বলতার বিরুদ্ধে। আন্দোলন হয়েছে মিয়ার বিরুদ্ধে। আন্দোলন হব লাগিছিল যে এইখন অসমত আর ভবিষ্যৎ দিনত ধর্ষণের ঘটনা হব নালাগে। আন্দোলন হয়েছে উজনির পৰা মিয়া খেদে দিয়া হব। আন্দোলন হয়েছে সেই কথা লৈ। শুনিছে না আপনাদের কথাবিলাক? প্রত্যেকে শুনিছে? বুকুত হাত থৈ আজি আমি এটা কথা স্পষ্টকে কব পাৰিছো, আজি বেছি সময় নাই, ছুটিকৈ শেষ কৰিম, যে অসমৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই অসমত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে তেখেতে বিশেষকৈ অসমৰ পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমান বিভিন্ন সময়ত সম্পূৰ্ণ মুছলমান সম্প্ৰদায়টোৰ বিৰুদ্ধে বিভিন্ন নিগেটিভ নেৰেটিভ তেখেতে সৃষ্টি কৰাৰ এটা প্ৰক্ৰিয়া চলাই আহিছে। আহিছে নে নাই? বিভিন্ন উচ্ছেদ হোক, বিভিন্ন সময়ত তেখেতে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে বিভিন্ন বিদ্বেষমূলক মন্তব্য দি আহিছে। আমি তেখেতৰ কথা বৰ্তাত বিভিন্ন সময়ত দেখিবলৈ পাইছো যে তেখেতে মুছলমান সকলৰ বিৰুদ্ধে এটা নেৰেটিভ সংখ্যাগুৰু ৰাইজৰ মাজত তেখেতে এষ্টাব্লিছ কৰিব বিচাৰিছে। অন্যান্য জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহৰ সন্মুখত এটা কথা সোমাই দিব বিচাৰিছে যে এইখন অসমৰ মুছলমানসকল অসমৰ নিৰাপত্তা, অসমৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি। তেনেকুৱা ধৰণৰ এক কাম, তেনেকুৱা ধৰণৰ কিছু কৰ্মকাণ্ড তেখেতে বিগত দিনৰ পৰা এতিয়ালৈকে আগবঢ়াই দিছে। আৰু আজি দুৰ্ভাগ্যজনকভাৱে এইখন অসমত আমি দেখিবলৈ পাইছো যে একাংশ দল সংগঠনে, যি দল সংগঠনে নগাঁৱৰ পৰা, শিৱসাগৰৰ পৰা, বিভিন্ন উজনি অসমৰ বিভিন্ন জিলাৰ পৰা যেনেকৈ মিয়া খেদিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ অসাংবিধানিক বেআইনী ধৰণৰ বক্তব্য প্ৰদান কৰিছে, সেই দল সংগঠনৰ নেতাবিলাকৰ কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ শব্দবিলাক কিন্তু ব্যৱহাৰ কৰি আছে। যিটো নেৰেটিভ, যিটো ধাৰণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত সৃষ্টি কৰিব বিচাৰিছিল, আজি একাংশ দল সংগঠনৰ নেতাই একে নেৰেটিভটোক প্ৰতিনিধিত্ব কৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে মই তেখেতসকলক বুজাব বিচাৰিছো, সুধিব বিচাৰিছো যে এইখন অসমত
এখন অসম চুক্তি হৈছিল, অসম আন্দোলন হৈছিল। অসম আন্দোলনৰ সময়ত এই অঞ্চলৰ জনগণে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল, হাজাৰ হাজাৰ মানুহে নিজৰ প্ৰাণ উঠি দিছিল। তাৰ পিছত এখন অসম চুক্তি হৈছিল। অসম চুক্তিয়ে কি কৈছিল যে 1971 চনৰ 25 মাৰ্চৰ আগত হোৱা প্ৰত্যেকজন মানুহ এইখন অসমত থকা মানুহ ভাৰতীয় মানুহ। আৰু এই চুক্তিখন প্ৰত্যেকজন মানুহে মানি লৈছিল, প্ৰত্যেকটো দল সংগঠনে মানি লৈছিল। তাৰ পাছত সময় বাগৰিল, এনআৰচি হ'ল। তাৰ পিছত আমি দেখিবলৈ পালো কা আহিল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, কা বলবৎ হ'ল। কিন্তু আজিৰ তাৰিখত আপোনালোকে লক্ষ্য কৰিব, আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত এইখন অসমত বিদেশী মানুহক নাগৰিকত্ব দিয়া হৈছে। আৰু এইখন অসমত অখণ্ড ভাৰতবৰ্ষৰ পৰা যেতিয়া ব্ৰিটিছে ভাৰত